নহয় মুখ্যমন্ত্ৰীয়ে কিছুমান বিষয়ত মাত মাতিব নালাগে, যিবিলাক বিষয়ত তেওঁৰ ইমেজটো নষ্ট কৰিব, যিবিলাক বিষয় তেওঁ প্ৰমাণ কৰিব নোৱাৰে, এইবিলাক কথাত মোৰ ঘুমোৱাটো ল'ৰা ধেমালি যেন হোৱা মই অনুভৱ কৰিছোঁ দেই। তেওঁ এটা নেৰেটিভ নিবলৈ বিচাৰিছে, মই নাজানো সেইকাৰণে তেওঁ শংকিত হৈছে গৌৰৱ গগৈক লৈ পেলাই, আৰু তেওঁৰ সেই শংকাৰ ফলশ্ৰুতি হৈছে এই ধৰণৰ নেৰেটিভ। এই নেৰেটিভত মই ভাবোঁ মুখ্যমন্ত্ৰীৰ নিজৰে ক্ষতি হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে যিটো অভিযোগ উত্থাপন কৰিছে আৰু তেওঁ কি কৰিছে, সেই অনুসন্ধানৰ যিবোৰ তথ্য প্ৰতিদিনে উলিয়াই আছে, এইটোহে বৰ ডাঙৰ কথা হৈছে, বৰ উদ্বেগৰ কথা, আৰু এটা একেবাৰে সম্পূৰ্ণ আইন বিৰোধী কথা। কিন্তু অসমত এতিয়াতো আৰু তেনেকুৱা কোনো কথা নাই, ইয়াত নৈতিকতাৰ কথা নাই, ইয়াত আইনৰ কথা নাই, আইনৰ শাসনৰ কথা নাই। গতিকে মোৰ এইটোৱে ক'বলগীয়া আছে যে কিয় এনেকুৱা হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিদিনেই এই গোপন অনুসন্ধানৰ তথ্যবোৰ যে দি গৈছে, তাৰ অৰ্থ কি?